নমস্কাৰ, আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট কিছুমান MCQ লগতে টপিক ৱাইজ কনচেপ্ট আপোনালোকলৈ দিবলৈ চেষ্টা কৰিম। আজি আপোনালোকক MCQ কেইটামান লৈ আহিছোঁ, অতি গুৰুত্বপূৰ্ণ। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ আপডেট আপোনালোকে আৰু এনেধৰণৰ কুৱেশ্যন আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। আহক এতিয়া আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া লেখকজন কোন? অপশ্যন ক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অপশ্যন খ মামণি ৰয়ছম গোস্বামী, অপশ্যন গ ডক্টৰ ভূপেন হাজৰিকা, অপশ্যন ঘ নীলমণি ফুকন। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আকৌ নেক্সট কুৱেশ্যনটো হৈছে মৰমৰ দেউতাৰ নামৰ জনপ্ৰিয় শিশু উপন্যাসখনৰ লেখক কোন? অপশ্যন ক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন খ বন্দিতা ফুকন, অপশ্যন গ অপৰূপা পতংগীয়া কলিতা, অপশ্যন ঘ শান্তনু তামুলী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। আকৌ নেক্সট কুৱেশ্যনটো হৈছে কথাগীতা কোনে লিখিছিল? অপশ্যন ক শংকৰদেৱ, অপশ্যন খ ভট্টদেৱ, অপশ্যন গ অনন্ত কন্দলী, অপশ্যন ঘ শ্ৰীধৰ কন্দলী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন খ ভট্টদেৱ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অঘৰী আত্মা কাহিনী কাৰ ৰচনা? অপশ্যন ক চন্দ্ৰপ্ৰসাদ শইকীয়া, অপশ্যন খ ছৈয়দ আব্দুল মালিক, অপশ্যন গ অনুৰাধা শৰ্মা পূজাৰী, অপশ্যন ঘ ৰীতা চৌধুৰী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন খ ছৈয়দ আব্দুল মালিক। আকৌ নেক্সট কুৱেশ্যনটো হৈছে নামঘোষাৰ কোনে ৰচনা কৰিছিল? অপশ্যন ক শংকৰদেৱ, অপশ্যন খ মাধৱদেৱ, অপশ্যন গ গোপাল আতা, অপশ্যন ঘ চৰণ দাস। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন খ মাধৱদেৱ। যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ ইম্পৰ্টেণ্ট MCQ আপোনালোকলৈ লৈ আহিম। আকৌ নেক্সট কুৱেশ্যন হৈছে কাৰেঙৰ লিগিৰী নাটকখনৰ লেখক কোন? অপশ্যন ক জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন খ লক্ষীনাথ বেজবৰুৱা, অপশ্যন গ ফণী শৰ্মা, অপশ্যন ঘ বিষ্ণুপ্ৰসাদ ৰাভা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক জ্যোতিপ্ৰসাদ আগৰৱালা। আকৌ নেক্সট কুৱেশ্যনটো হৈছে বনফুলৰ কাব্যগ্ৰন্থৰ বাবে কোনে প্ৰথম সাহিত্যিক একাডেমী বঁটা লাভ কৰিছিল? অপশ্যন ক যতীন্দ্ৰনাথ দুৱৰা, অপশ্যন খ নলিনীবালা দেৱী, অপশ্যন গ নৱকান্ত বৰুৱা, অপশ্যন ঘ নীলমণি ফুকন। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক যতীন্দ্ৰনাথ দুৱৰা। আকৌ নেক্সট কুৱেশ্যনটো হৈছে পাপৰি কবিতা পুথিখনৰ কবি কোন? অপশ্যন ক গণেশ গগৈ, অপশ্যন খ ৰঘুনাথ চৌধুৰী, অপশ্যন গ দেৱকান্ত বৰুৱা, অপশ্যন ঘ অম্বিকা কাগিৰী ৰায়চৌধুৰী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক গণেশ গগৈ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে মামৰে ধৰা তৰোৱাল উপন্যাসখনৰ লেখিকা কোন? অপশ্যন ক মামণি ৰয়ছম গোস্বামী, অপশ্যন খ নিৰুপমা বৰগোহাঞি, অপশ্যন গ ডক্টৰ ৰীতা চৌধুৰী, অপশ্যন ঘ অপৰূপা কলিতা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক মামণি ৰয়ছম গোস্বামী। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া ভাষাৰ মৌলিক বিচাৰ কাৰ ৰচনা? অপশ্যন ক
ডক্টৰ বাণীকান্ত কাকতি, অপশ্যন খ ডক্টৰ মহেশ্বৰ নেওগ, অপশ্যন গ সত্যনাথ শৰ্মা, অপশ্যন ঘ দেৱেন্দ্ৰনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ঘ দেৱেন্দ্ৰনাথ বেজবৰুৱা। আজি শেষৰ কুৱেশ্যনটো হৈছে বুঢ়ী আই সাধুৰ কোনে সংকলন কৰিছিল? অপশ্যন ক লক্ষীনাথ বেজবৰুৱা, অপশ্যন খ চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন গ হেমচন্দ্ৰ গোস্বামী, অপশ্যন ঘ ৰজনীকান্ত বৰদলৈ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক লক্ষীনাথ বেজবৰুৱা। আৰু লগতে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেধৰণৰ MCQ আপোনালোকলৈ লৈ আহিম আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। জয় আই অসম।